সমান্তৰালভাৱে ঢেকিয়াজুলি পৌৰসভাৰ প্ৰাংগণত এখনি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত ঢেকিয়াজুলি সমজিলাৰ আয়ুক্ত দুতি ভাবৰা, ঢেকিয়াজুলি সমজিলাৰ আৰক্ষী অধীক্ষক ভাৰ্গৱমণি দাস, বিশিষ্ট সমাজকৰ্মী কাজল বৰা, জন শইকীয়া, ঢেকিয়াজুলি পৌৰসভাৰ পৌৰনেত্ৰী সুস্মিতা দাস, ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক দাসৰ লগতে ঢেকিয়াজুলি পৌৰসভাৰ উপ পৌৰনেত্ৰী তুলিকা শইকীয়া আৰু অজস্ৰ গুণমুগ্ধ উপস্থিত থাকে। সকলোৱে শ্ৰদ্ধাঞ্জলি জনাই জুবিন গাৰ্গৰ আত্মাৰ সদগতি কামনা কৰে। একচুৱেলি যেনেকৈ এইটোৰ কোনো ভাষা নাই। এইটো এনেকুৱা এটা অনুষ্ঠান আমি আজি কৰিবলৈ পৰাটো আমাৰ কাৰণে এটা দুৰ্ভাগ্যজনক কথা। আচলতে মোৰো কোনো ভাষা নাই। আচলতে ক'বলৈ ভাষাই নাই আমাৰ সকলোৰে। সমগ্ৰ অসমৰ লগতে ঢেকিয়াজুলি সমজিলা আয়ুক্ত প্ৰশাসন তথা ঢেকিয়াজুলি পৌৰসভাই যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে তাত আচলতে উপস্থিত আছোঁ। তাতে বেলেগ ক'বলৈ নাই যে জুবিন গাৰ্গ এক সত্তা আছিল, আমাৰ অপূৰণীয় ক্ষতি হ'ল জুবিন গাৰ্গ গুচি যোৱাত। অসমবাসীৰ অপূৰণীয় ক্ষতি এক। জুবিন গাৰ্গ আমাৰ মাজত জীয়াই থাকিব, সকলোৰে অন্তৰে জীয়াই থাকিব, তেওঁ অমৰ হৈ থাকিব। তেওঁ অসমলৈ যি অৱদান আগবঢ়ালে তেওঁৰ যথেষ্ট অৱদান আছে। তেওঁ ৩৮,০০০ গান গাইছে, ৩৮,০০০ গান অসমবাসীক উপহাৰ দি গৈছে। অসমবাসী বুলি নহয়, ভাৰতবাসীকে দি গৈছে। এটা ভাষাত গান গোৱা নাছিল তেখেতে। তেওঁ গীতক এক অনন্য মাত্ৰা দিলে, অসমীয়া চলচ্চিত্ৰক গতি দিলে। সেই জুবিন গাৰ্গ হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গ চিৰজ্যোতি আছে, শান্তিত থাকক। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। আৰু তেওঁ অমৰ হৈ থাকিব আমাৰ অসমবাসীৰ অন্তৰত, ভাৰতবাসীৰ অন্তৰত তেওঁ চিৰদিন অমৰ হৈ থাকিব। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।